আজি ৰান্ধিবলৈ লৈছোঁ বৰালি মাছ তেতেলী দি। ইয়াৰ কাৰণে মই যোগাৰ কৰি ল'লোঁ বৰালি মাছ, এফালে তেতেলী মই খচি থৈছোঁ, লগতে অলপ গুড় আৰু লগত মানে ফ্ৰাই কৰি খাবলৈ কোমোৰা, জালি কোমোৰা গোল গোলকৈ কাটি থৈছোঁ। এয়া চাউল মিক্সিত মাৰি থৈছোঁ। প্ৰথমতে মই মাছখিনিত নিমখ হালধি সানি লওঁ। এতিয়া কেৰাহীত তেলখিনি দি দিলোঁ। মাছখিনি ভাজি আছোঁ, সামান্য ভাজা হ'লে মই এইখিনি নমাই থ'ম। মাছখিনি ফুটা আৰম্ভ হৈছে, ভাপ ভাপকৈ বহুত দূৰলৈকে তেল পৰিছে। মই দূৰত থাকি পেলাই মাছখিনি ভাজি আছোঁ। চবতকৈ জমাইছে নিমকিয়ে, তলত যে তেলবোৰ চিটিকি পৰিছে সেইবোৰ খাবলৈ আহিছে। খুব পোৱানি নাম্বাৰ 1। এতিয়া মই মাছবোৰ এপিচ এপিচকৈ নমাই যাম। এতিয়া এই মাছ ভজা তেলতে মই সৰিয়হ আৰু কেঁচা জলকীয়া ফোৰণ দিম। যিটো সৰিয়হখিনি ফুটা আৰম্ভ হৈছে, তেতিয়া মই ইয়াতে দিম হালধিখিনি। তেতেলীখিনি মই আগতেই খচি থৈছিলোঁ। মই টেঙা খাই ভাল পাওঁ, সেইকাৰণে মোৰ হিচাপত টেঙাখিনি দিছোঁ। কেমেৰাটো ধৰি পেলাই তেল ঢালিছিলোঁ, তেল অলপ বেছি হৈছিলে, সেইকাৰণে মই তেলখিনি কাটি থৈ দিলোঁ। মোৰ হিচাপত তেলখিনি দিলোঁ। এতিয়া নিমখ দিলোঁ। অকণমান উতল অহাৰ পিছত মই ইয়াতে গুড় দি দিম। এতিয়া পানীত গুলি থোৱা গুড়খিনি দি দিম। অলপমান উতল অহাৰ পিছত মই মাছখিনি দি দিম। মই এটা হাতেৰে মোবাইলটো লৈ আছোঁ আৰু এটা হাতেৰে মই ৰান্ধি আছোঁ। মই যেতিয়া কিবা এটা ৰান্ধোঁ, ইয়াৰ সোৱাদটো চাবৰ কাৰণে মই সদায় গৰমে গৰমে হাতত লৈ ইয়াৰ সোৱাদটো চাওঁ। তেতিয়াহে মই গম পাওঁ যে নিমখ ঠিকে আছেনে নাই, মই বিচৰা মতে টেঙা হৈছেনে নাই। কিন্তু চামুচত ল'লে মই তেনেকৈ নাপাওঁ সোৱাদটো। হৈছে একদম পূৰা জোখত। নমাবৰ হৈ গ'ল। এতিয়া মই গেছটো অফ কৰি দিম। এতিয়া মই জালি কোমোৰাখিনি ভাজিম। এয়া চাউল মই মিক্সিত মাৰি থৈছিলোঁ, নিমখ দিলোঁ, কিন্তু মই হালধি নিদিওঁ। ভাল নালাগে মোৰ হালধি দিলে ইয়াত। এতিয়া এখন এখনকৈ লেটিয়াই লেটিয়াই ভাজি যাম। টেঙাৰ লগত যিকোনো বস্তু নিমিলে, ফ্ৰাই মিলে। সেইকাৰণে মই সাধাৰণতে যেতিয়া মই টেঙাৰ তৰকাৰী বনাওঁ, ইমান ভাজি চাজি বনাই নাথাকোঁ। অকল 2 পিচ ফ্ৰাই কৰি লগত খালে খুব ভাল লাগে। কোমোৰা ভাজি চাউলৰ পেষ্ট দি বনালোঁ, লগত ভোট জলকীয়া এটা। কিন্তু মই এনেকৈ ভোট জলকীয়া খাব নোৱাৰোঁ। এই দেখিছেনে অকণ অকণকৈ কাটি থোৱা আছে। ইয়াৰ পৰা এটা টুকুৰা কাটি ল'ম। আৰু এয়া হৈছে অমৃত তেতেলী আৰু বৰালি মাছৰ জোল। যোনে এবাৰ খাইছে, যিসকলে দ্বিতীয়বাৰ খাবলৈ আকৌ এবাৰ মন যাব। এয়া মোৰ খুব